ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। श्रीमद् भागवत प्रथम स्कंध मंगलाचरण श्लोक। यन्माद्यैष यतो हन्यादितरतस्वर्थे सभिज्ञस्वरात् तेने ब्रह्म हृदायादिकवये मूर्हन्ति जतिसुराय तेजोवारी मृदं यथा विनिमयो यत्र तिसर्गोऽहं मृषा धाम्ना शेन सदा निरस्तकुहकं सज्जां परं धीमहि धर्मः प्रयोजित कर्तव्योऽत्र परमनिर्मत शरणं सतं विद्यां वास्त्रवमात्र वस्तु श्रीवदमित्रापत्रयुन्मूलनम् श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरात् सद्रुह्यरुध्यते यत्र कीर्तिर्भिः शुश्रूषुभिस्तच्छनात् निगमकल्पतरुगलितं फलं सुखमुखादमृतद्रवसंयुतं प्रियवत भागवतं रसमालयं मुहुरहु रसिका भुवि भावुका प्रियवत भागवतं रसमालयं मुहुरहु रसिका भुवि भावुका कृष्ण हरि राम राम राम। पद
মঙ্গলাচরণ ঋষির প্রশ্ন। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বর, যার আজ্ঞাহিরে বহে ব্রহ্মা হরিহর, মৎস্য কুর্ময়াদি অংশ তার যার, ঈশ্বর কৃষ্ণ কোটি কোটি নমস্কার। নমো নমো মধুমুরারিপু মহাহরি, অন্ত্রযোত্রময়াতি হুই যাকস্মরি, সমস্তে জগত উদ্ধারক, যার নাম হে নয় কৃষ্ণ করু সহস্র প্রণাম। প্রভু ভগবন্ত ভকতর নবনিধি, হরিক স্মরণে আরম্ভর হৌ কহিধি, পরীক্ষিত মুখ্য কথা দ্বাদশস্কন্ধৰ, কৃষ্ণৰ শৰণে ভনে কিংকৰ কৃষ্ণৰ। কৃষ্ণ কৃষ্ণ হৰি ৰাম। প্রথম স্কন্ধর পরা দ্বাদশ পর্যন্তে কহিলা রাজা তমহা মুনীন্দ্র মহন্তে, সংক্ষেপ করিয়া উদ্ধারিয়া তার হার, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ, 28 সহস্র ঋষি বেদত প্রধান, বিষ্ণুর নৈমিষ ক্ষেত্র মহাপুণ্যস্থান, মান্য গৌরী হুতক তিলাহোত্র তথা শৌনক প্ৰমুখে শুনে ভাগৱত কথা, শৌনক বদতি শুনা সুত মহামানী, পরম পাতকী কলি পাইলে হে নজানি,
আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বৎসৰ হোম ধ্ৰুমে ধূম বন্ন ভৈল কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ সম্প্ৰতি তুমি চিন্তিও কওঁ মহাহিত কৰায়ো কপান কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহা কোন জানি আন কৰ্ম কৰি মৰো কয়ো কৃষ্ণ কথা সুত যেন মতে তৰো ইহাতে সেই আমাৰ মিলিল মহাভাগ তুমি হেন মহন্তক ভাগ্যে পাইলো লাগ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল্প কোনো হিতু লওঁ আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে সৰৈ জগতৰ আয়ু এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা কৃষ্ণ তয়ৰে পিয়াই আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে প্ৰিয়ায়ু কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃতকৃত জাগ যুগ যগ কৰি দুখ পাইলো মাত্ৰ আবেগ কহিও কমহা ভাগৱত শাস্ত্ৰ কৃষ্ণ কথাইটো অমৃতটো কৰি স্বাদ শুনো সুত সুক পৰীক্ষিতৰ সংবাদ যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সহাগৰা পৃথিৱী নীলা একেৰথে জম্বুদ্বীপ পতি পৰি
হিতমহা বীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ ভিত্ৰ যেন হাতে পৃথ্বী বীৰ ৰাজা যত কৃষ্ণ ভকত তেন্তে মহা ভাগৱত হৰি স্মৰি জিমতে কৰিলা তনু ত্যাগ কহিউতা হান জন্ম হুত মহাভাগ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে কোনাহি ভেদ দুয়ো কথা কৰে পাত কৰ স্কন্ধ ছেদ এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ এহি খেতাৰিবে আবে দুৰ্ঘোৰ কলিত দেৱৰো দুৰ্লভ হুকমুনি মহাভাগ কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্ত ৰুদ্ৰত্ৰ হাত দিনে কৈলাইতো মহাভাগৱত কি হেতু ৰাজাকৈ আখি দংশিল তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছাই আছে কহিও কহু তয়ান কথা শুনো পাছে কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। ওম নমো ভগৱতে বাসুদেৱায়।
ও নমো ভগবতে বাসুদেবায়। ও নমো ভগবতে বাসুদেবায়। জন্মা ভবাদি মজ্জৈসা তৈজা সমুতিজো নরহ পরম প্রাপ্নুতি পতকৈপি তম সনাতনম সদানন্দো মুপস্মയോ হৃদি। यस्य स्मरणं मात्रेण जन्म संसारो बन्धनो विमुच्यते। प्रभो विष्णुवे नमो विष्णुवे नमो नमः। ईश्वर परमं कृष्ण सच्चिदानन्दो विग्रहो अनादि आदि गोविंदम सर्वो कारणम कारणम। कृष्ण प्रियतमं स्वप्नो शंकरो परमं गुरु इति वंदे सत्यम महत्तम पुनः पुनः। जय जय ईश्वर अनादिदेव हरि शंकर स्वरूपे पृथिवीतयबतरी। कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्माहर नपावंत जारयादि अंत। अहेनय शंकर तुमी अनाथर नाथ प्रणामो प्रभु सर नतथया माथ। सद्मरूपे आही तुमी नररूप धरी ताड़िला हंतक प्रभु पाखंड संहरी। ताड़िला हंतक प्रभु पाखंड संहरी। अनंत कोटि ब्रह्मांडर परम अध्यक्ष अखिल जीवात्मार परमात्मा स्वरूप भगवान कृष्णर अभय पद पंकज कमलत कोटि कोटि बार भक्तिपूर्ण सेवा निवेदन जनाया হৈছে। जितु महामती गुरुजना हरि भक्ति पंथ उपदेश दिया दुखमय संसार पार करे तेनेहेन श्री गुरुर श्री चरण कमलत लक्ष लक्ष हजार हजार कोटि बार भक्तिपूर्ण सेवा निवेदन जनाया হৈছে। আজি এই महान पुण्य नैमिषारण्य क्षेत्र द्वितीय वैकुंठ स्वरूप आमार मिलनपुर जी प्राथमिक शाखा जी कलिजुगर श्रेष्ठ धर्म ज्ञान यज्ञ वैकुंठर अघात कल्पतरु शास्त्रभाग निरंतर दुदिनिया कार्यसूचीरे पाठ और व्याख्या अनुष्ठान और ये महान अनुष्ठानटित भगवंतर विशेष कृपार फलत एजन महान आत्मा परम साधु परम वैष्णव आमार सुहित बान्धव भैरव द्वारा बापर द्वारा ये महान अनुष्ठानटी आयोजनर कारणे और समूह प्राथमिक शाखार भगवंत विशेष कृपार फलश्रुति ये महान अनुष्ठानटी
দুদিনীয়া কাৰ্যসূচীৰে ইয়াত পালন কৰা হৈছে আৰু আমি এই পুণ্য তীৰ্থত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা আহি কৃষ্ণ কথা অমৃত সমান শ্ৰৱণৰ কাৰণে আহি আসন অলংকৃত কৰি আসনৰ হস্ত বৃদ্ধি কৰি আছে। আমি সমস্ত বাপবৃন্দৰ শ্ৰীচৰণ কমলত কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আমাৰ কাষতে বহি আছে এজন মহান পৰম সাধু, মহান আত্মা, যি ভাগৱতৰ ব্যাখ্যাৰ অসমত এটা জোকাৰণিৰ সৃষ্টি কৰিছে। আজি আপোনাসৱ মহামহন্তক ব্যাখ্যা কৰি শ্ৰৱণ কৰাব। আমিও আমাৰ গুৰুস্বৰূপ আমাৰ সন্দিকৈ প্ৰভু কাষতে আছে, যি কুকিল কণ্ঠেৰে আপোনাসৱক বৈকুণ্ঠৰ অঘাত কল্পতৰু অমৃতময় কৃষ্ণ কথা আপোনাসৱক শ্ৰৱণ দিয়াইছে। আমি তেৰাৰ শ্ৰীচৰণত কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আমাৰ অন্য এজন মহান আত্মা পৰম সাধু আমাৰ ৰঞ্জিত শইকীয়া প্ৰভু, যি মহাভাগৱতৰ উদ্বোধক হিচাপে আপোনাসৱ আমন্ত্ৰণ কৰিছিলে। আপোনাসৱৰ ধেমাজি জিলাৰে আমি তেৰাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আমাৰ ভৈৰৱ দ্বাৰা প্ৰভু জনাই, যি অসমত এটা ভূমিকম্পৰ সৃষ্টি কৰা মহান মহান পৰম সাধু বৈষ্ণৱসকলক নিমন্ত্ৰণ কৰিছে। ভাগৱত ব্যাখ্যাৰ যোগেদি মানুহৰ মন প্ৰাণ জয় কৰা প্ৰাণজিৎ গগৈ প্ৰভু আৰু আমাৰ আই মাতৃসকলৰ আদৰ্শ আমাৰ মন্দিৰা ভৰালী আই প্ৰভু আৰু লগতে ৰন্তু শইকীয়া প্ৰভু আৰু আমাৰ কাষতে বহি আছে আমাৰ অগ্ৰজ লোহিত সন্দিকৈ বাপ। আপোনালোক ইউটিউবৰ যোগেদি তেৰা সমস্তক দৰ্শন পাই আছে। তেখেতলোকে আপোনাসৱক মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰাব দুদিনীয়া কাৰ্যসূচীৰে। আমি অধমকো আমাৰ ভৈৰৱ দ্বাৰা বাপ আমন্ত্ৰণ কৰিছে। আমি মাত্ৰ খালী ঠাই পূৰ কৰা নিচিনা আহিছোঁ। তেৰা সমস্তই আপোনাসৱক মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰাব কৃষ্ণ কথা। আমি অকণমান কিনকিনীয়া বৰষুণ আপোনাসৱৰ মাজত আগবঢ়াই থৈ যাম বুলি আপোনাসৱৰ চৰণত সেৱা জনাইছোঁ। কাৰণ আমি অকণমান আঁতৰৰ পৰা আহিছোঁ। 12 ঘণ্টা চুপাৰতে বহি আছিলোঁ আৰু ৰাতিপুৱা কালি গধূলি 4টাত উঠিছিলোঁ, আজি 4টাত পাইছোঁ। গতিকে আমি আৰম্ভণিহে কৰি দিছোঁ। ভাগৱতৰ বিশেষ জ্ঞান আমাৰো নাই। আপোনাসৱ জনা কথাখিনিকে আপোনাসৱৰ মাজত প্ৰকাশ কৰিম আৰু সুন্দৰভাৱে ভাগৱতৰ উদ্বোধকে আপোনাসৱক কেনেকৈ ভাগৱত পৃথিৱীলৈ আহিলে এইখিনি কথা আপোনাসৱ জানেই। কাৰণ আপোনাসৱ ভাগৱত ধৰ্মটো সম্পূৰ্ণৰূপে জানেই। বোলে তাঁতি বাপে আহি কিনি আৰু বেলেগকৈ ভাগৱতৰ কথা শুনাবলৈও নাই আপোনাসৱক। কাৰণ ভাগৱত ধৰ্মটো আমাতকৈ বহুত আগতে আপোনাসৱ পাইছে, গুৰুজনাকো আপোনাসৱ পৰিচিত হৈছে আমাতকৈ আগতে। গতিকে কৃপালু বাপাই ভগৱন্তৰ বিশেষ কৃপাৰ ফলত 3টা বস্তু লাভ হয়। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সংগ হয়। 2 নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ হয় আৰু মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। এই 3টা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। 1 নম্বৰ হৈছে সাধু সংগ আৰু সাধুৰ সংগতেহে ভকতি হয়। আপোনাসৱ যদি কোনোবা যদি ধনীমানী ব্যক্তি আছে, এনেকুৱা যদি ভাবি লয় যে মই আৰু সাধু সংগলৈ নাযাওঁ, মোৰ টকা পইচা আছে, ধন সম্পত্তি আছে, ঐশ্বৰ্য বিভূতি আছে, মই ভকতৰ সংগলৈ নাযাওঁ, ঘৰতে মই টাইলছ লগা এটা নামগৃহ বনাই গুৰুগৃহ এটা বনাই 16 পোৱাৰ তাল এযোৰ কিনি ৰামকৃষ্ণ ৰামকৃষ্ণ কৈ থাকিম, এই বুলি ভাবি যদি কোনোবা ভকতি কৰিছে, তেনেহ'লে তেওঁৰ ভকতি কিন্তু সম্পূৰ্ণ নহ'ব বুলি একাদশ স্কন্ধ উদ্ধৱক কৃষ্ণই কৈছে ভাগৱতত।
ভকতৰ সং ল'বলৈ আমাক বাৰে বাৰে শাস্ত্ৰ সন্মতভাৱে সিদ্ধান্তভাৱে দৃষ্টান্তভাৱে দেখুৱাইছে। আমাৰ মাধৱ পুৰুষেও কৈছে, সাধুসং অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। আমাৰ পাখণ্ড বুদ্ধিবিলাক বৃত্তিবিলাক নাইকিয়া হ'ব সাধুৰ সংগত। সেইকাৰণে ভকতৰ সংটো আমি খেদিগুৰি ল'ব লাগিব যথাতথা। খেদিগুৰি আমি যথাতথা আমি ভকতৰ সং ল'ব লাগিব। সেয়ে আমি আপোনাসৱৰ মাজত আহিলোঁ সাধুৰ সং বিচাৰি। আৰু আপোনালোক জানে যে ভাগৱত এখন সমুদ্ৰ হয়। ভাগৱতৰ এটা এটা শব্দ এটা এটা গ্ৰন্থৰ সৃষ্টি হয়। গতিকে ভাগৱতৰ ব্যাখ্যা কৰাটো কিন্তু বহুত জটিল কাম। কোনোবা যদি ভাবি লয় যে মই ভাগৱতৰ ব্যাখ্যা কৰা ব্যক্তি বুলি, মনতে যদি ভাবি লয়, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মূৰ্খ মানুহটো তেমে হয় বুলি কৈছে। ঔ হৰি ঔ ৰাম বোলে কেলে? ভাগৱত এখন সমুদ্ৰ হয়। সেইকাৰণে উগ্ৰশ্ৰৱা ভূতে আৰম্ভণিতে কৈছে যে হাবশেষে কথা কোনে কহিবাক পাৰে, পখা অনুৰূপে পক্ষী উৰিবাক পাৰে। যে ভগৱন্তৰ কথা, কৃষ্ণ কথা কোনেও কৈ শেষ কৰিব পৰা বস্তু নহয়। অনাদি কাললৈকে যদি ভগৱান নিজেও অনন্ত স্বৰূপে যদি আহি কৃষ্ণ কথা কয়, অনন্ত স্বৰূপে হাজাৰটা মুখত নিৰন্তৰ অনাদি কাললৈকে, তথাপিও কৃষ্ণ কথা শেষ কৰিব পৰা নাযায়। সেইকাৰণে দুৰ্মিল সিদ্ধই নিমিৰজাক কৈছে যে দুৰ্মিল বদতি শুনা নিমিৰাই, ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম আছে যত, সবে কহিবাক তাক নুহিকে শকত। সহৰ্ষ বদনে যদি কহন্ত অনন্ত। হাজাৰ মুখত যদি হাজাৰ হাজাৰ বাৰ ভগৱন্তৰ কথা কোৱা হয়, তথাপিও কৃষ্ণ কথা কৈ শেষ কৰিব পৰা নাযায়। যদি হাজাৰ মুখত যদি অনন্ত স্বৰূপে কৃষ্ণই নোৱাৰিলে নিজৰ গুণ গৰিমা গাই শেষ কৰিবলৈ, তেনেহ'লে ব্ৰহ্মায়ো বোলে 4খন মুখত কৃষ্ণ কথা কৈ শেষ কৰিব নোৱাৰে, তেনেহ'লে তাঁতী বাপ আৰু সন্দিকৈ বাপ এখন এখন মুখেৰে কিমান কৃষ্ণ কথা ক'ব। ঔ হৰি ঔ ৰাম। তথাপিও মতি অনুসাৰে আমি কৃষ্ণ কথা ক'বলৈ আগবাঢ়িছোঁ। দুদিনীয়া কাৰ্যসূচী আপোনাসৱ ধৈৰ্য ধৰি আকৌ আমাৰ মাজত উপস্থিত আছে আমাৰ আদৰ্শ মন্দিৰা ভৰালী আই, প্ৰাণজিৎ গগৈ প্ৰভুও আহি আছে, আৰু কাইলৈ আহিব আমাৰ ৰন্তু শইকীয়া প্ৰভু। এটা নৈমিষাৰণ্য ক্ষেত্ৰ হৈ আছে, আৰু ইয়াত আমি আহিব পাই মই অত্যন্ত সুখী হৈছোঁ আপোনাসৱৰ চৰণ সেৱা কৰিব। কাৰণ কৃষ্ণৰ কৃপা নহ'লে কোনো কাম কোনো কাৰ্য সাধিব নোৱাৰে বুলি কৈছে, হয়নে বাৰু? সেইকাৰণে কৈছে ভাগৱতত, কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাক টান। কৃষ্ণ কৃপাৰ অবিহনে একো ফল নধৰে বুলি কৈছে। আজি আপোনাসৱক আমাক কৃষ্ণই কৃপা কৰি এই স্থানলৈ লৈ আহিলে, আৰু কৃষ্ণ কথাহে কৃষ্ণ নিজেই শুনি আছে। কাৰণ এইভাগ বৈকুণ্ঠৰ শাস্ত্ৰ বুলি কৈছে, হয়নে? বৈকুণ্ঠৰ শাস্ত্ৰ মানে কি? ভাগৱত কোনো কিতাপ নহয়, কোনো গ্ৰন্থ নহয়, কোনো শাস্ত্ৰ নহয়। ভাগৱত স্বয়ং ভগৱান বুলি কৈছে। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম বুলি কৈছে। ভাগৱত সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ। যেতিয়া উদ্ধৱে ভগৱন্ত কৃষ্ণৰ চৰণত থাপ মাৰি ধৰি ল'লে যে তুমি যোৱাৰ পিছত তুমি ক'ত থাকিবা, তদৌ বিয়োগানে তে ভক্তা কথম স্থাসন তে ভূতলে, তোমাৰ বিয়োগত তোমাক আমি ক'ত লগ পাম? উদ্ধৱ মহন্তই কৃষ্ণৰ চৰণত থাপ মাৰি প্ৰাৰ্থনা কৰিছে, কাৰণ তুমি নাথাকিলে মই ভক্তিটো কেনেকৈ প্ৰচাৰ কৰিম? তেতিয়া ভগৱান কৈছে যে মই সমস্ত বলবীৰ্য সমস্ত বৈভৱ মই তিৰোহিত হয় তিৰোধাই প্ৰবিষ্টায়ম শ্ৰীমৎ ভাগৱতাৰ নাভম, মই ভাগৱত সমুদ্ৰত সোমাই যাম বুলি কৈছে। আৰু তেমনৈও বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেৱনাত সৰ্বনাথ পাঠো দৰ্শনে পাপো নাশিনে। এই ভাগৱতক কোনোবা যদি সেৱা কৰে, কোনোবা যদি শ্ৰৱণ কৰে, কোনোবা যদি কীৰ্তন কৰে, ভাগৱততে মোক লাভ কৰিব বুলি কৈছে। স্বাদত অমৃতময় কেৱলে আনন্দ ৰস, পূৰ্বতে আছিলা বৈকুণ্ঠত, কৃষ্ণৰ কৃপাতে
অর্ধেক বয়স গইলা পাইলা ব্রহ্মা পদ্মকলপত ব্রহ্মা দিলা নারদক ইটু ফল রহস্যক নারদ ব্যাসক আনি দিলা নগইলা তিলেক ভাগি ইডালে সিডালে লাগি হুকমুখে পৰিলা ভূমিত যেতিয়া ব্ৰহ্মাই এই ভাগৱত লাভ কৰিছিলে তেতিয়া ব্ৰহ্মাৰ অৰ্ধ বয়স পাৰ হৈ গ'ল মানে আধা বয়সত ব্ৰহ্মা লাভ কৰিছে সেইকাৰণে আপোনালোক জানে যে ভাগৱত যেতিয়া ব্ৰহ্মাই লাভ কৰিছিলে তেতিয়া ব্ৰহ্মাৰ আধা বয়স পাৰ হৈ গ'ল অৰ্ধেক বয়স পাৰ হৈ গ'ল সেইকাৰণে ব্ৰহ্মাৰ চুলিবিলাক আপোনালোক সদায় পকা পাব ভাওনাবিলাকত আপোনালোক ব্ৰহ্মাক কেতিয়াও কোলা চুলিৰ ব্ৰহ্মা নোলায় ওলাই জানো বাপ কলা চুলিৰ ব্ৰহ্মা দেখিছে আপোনালোক নাই দেখা কেলে তাৰমানে ইয়াৰ ৰহস্য আছে তাৰমানে ব্ৰহ্মাই যেতিয়া ভাগৱত লাভ কৰিছে চুলিবিলাক সব পকি গ'ল আধা বয়সত লাভ কৰিছে গতিকে কৃপালু বাপাই সমস্ত এই ভাগৱত হৈছে স্বয়ং ভগৱন্তৰ স্বৰূপ হয়নে আমাৰ আগফালে কোন আছে বলে কৃষ্ণ আছে আৰু আমাৰ হৃদয়ত কোন আছে আমাৰ হৃদয়ত কোন আছে কৃষ্ণ আছে তেনেহলে আপুনি মই ভাবিছো যে আপুনি মই আহি গলো নিমন্ত্ৰণ কৰিছে আমাৰ ভৈৰৱ দ্বাৰা প্ৰভুৱে ভক্তি সাগৰ চেনেলৰ মাধ্যমৰ যোগেদি আপোনাক সাগৰত ডুবাই ৰাখি দিছে ও হৰি ও ৰাম ভক্তি সাগৰত ডুবাই ৰাখি দিছে ভক্তি সাগৰত আপোনালোকক স্নান কৰিবলৈ লৈ আনিছে আপোনালোক ভাবিছে আপোনাক নিজে আহিছে বোলে নহয় বোলে কৃষ্ণহে কৃষ্ণ কৃপা কৰি আমাক লৈ আহিছে আৰু কৃষ্ণৰ কথাহে কৃষ্ণই শুনি কিনে আনন্দ লৈ আছে ও হৰি ও ৰাম কাৰণ আমাৰ হৃদয়ত কৃষ্ণ আছে আপুনি মই ভাবিছো মই শুনি আছো ভাগৱতৰ কথা নহয় এটো মিছা কথা কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে সেইকাৰণে ভগৱন্তক 11টা আনন্দৰ উপাধি পাইছে সচিদানন্দ ঘনানন্দ প্ৰেমানন্দ সহজানন্দ নিত্যানন্দ পূৰ্ণানন্দ এনেকুৱা 11টা আনন্দৰ উপাধি পাই আছে ভগৱান কৃষ্ণই গতিকে কৃপালু বাপাই সমস্ত ইয়াতে ভাগৱতৰ পদ আৰম্ভ কৰিছে মংগলাচৰণ হে ৰাম হেন শুনি হুতে বিনাৱন্তয় বনত আমি অকলিন হেন আছিলো মনত তোমাখাৰ প্ৰশ্নে ভৈলো আজি পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ হাবশেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় বসাৰয়নো ৰূপে সেহি মতে যত মান লৱে মোৰ মতি বৰ্ণাইব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি গ্ৰাম্য কথা কথনে মলিন শুৱে বাণী তাক শুদ্ধ কৰোঁ কৃষ্ণ কথা কব খানি কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তন জাতি অজাতি নবাছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে কৃষ্ণ।